Hello dear student, welcome back again. আজি আমি ক্লাস 9 or প্ৰথম চেপ্টাৰটোৰ নাম হল সংখ্যা প্ৰণালী, ইংলিছত ক'ব নাম্বাৰ সিস্টেম। এতিয়া সংখ্যা প্ৰণালী এইটো প্ৰথম অধ্যায়টো আমি কি ষ্টাডি কৰিব লাগে, মানে সংখ্যাৰ কিছুমান মানে নিয়ম আছে। যেনেকুৱা আমাৰ মানুহ এজনৰ দুখন হাত, দুখন চকু উপযুক্ত স্থানত আছে বুলি কাৰণে আমি দেখাত ধুনীয়া বা সিস্টেমেটিক এটা মানে ওয়ে আছে। ওকে, হেনেকুৱা ঠিক সংখ্যাৰো আমাৰ এটা প্ৰণালী আছে, নাম্বাৰ সিস্টেম। নাম্বাৰবোৰ কেনেকৈ আমি ক'ত কোনটো কি কয় কোনটো কি নকয় সেইবোৰ নাম্বাৰবোৰ আমি কেনেকৈ ডিফাইন কৰোঁ সেইটোৱে নাম্বাৰ সিস্টেম। এই নাম্বাৰ সিস্টেমক একচুৱেলি আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। দুটা ভাগত ভাগ কৰিব পাৰোঁ। নাম্বাৰ সিস্টেমক আমি বাস্তৱ সংখ্যা আৰু জটিল সংখ্যা। এতিয়া চাওঁ সেকেন্ড পার্ট জটিল সংখ্যা। নামটোৱে জটিল, তাৰ কামো জটিল হ'ব। সেইকাৰণে ক্লাস 9 বা 10 এইটো নালাগে, জটিল সংখ্যাটো নালাগে, এইটো তোমালোকে পঢ়িব নালাগে, এইটো চেপ্টাৰ বাদ দিয়া। এইটো আমি আহিম বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা বুলি আমি যেতিয়া কম তেতিয়া বাস্তৱ সংখ্যা এইটোৰ বিষয়ে আমি অধ্যয়ন কৰিম বা শিকিম জানিম। এইটো সংখ্যা প্ৰণালীৰ এটা ভাগ। ওকে, এই বাস্তৱ সংখ্যা চেপ্টাৰটো মানে কিয় ইম্পৰ্টেণ্ট, ক্লাস 10 এই বাস্তৱ সংখ্যা ইংলিছত ক'ব ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰ যেটো ফার্স্ট চেপ্টাৰ আছে ক্লাস 10, এতিয়া যদি ক্লাস 9 আমি বাস্তৱ সংখ্যাৰ বিষয়ে অলপ জানো, ক্লাস 10 বহুত সুবিধা হ'ব। আৰু বাস্তৱ সংখ্যাৰ ভিতৰত কি কি সংখ্যা আছে সেইবোৰ আমি জানিম। এইবোৰ জানিলে আমি চেপ্টাৰটো আমি এইটো চেপ্টাৰ এক্সাৰসাইজ 1.1 1.2 1.3 এইবোৰ আটাইবোৰ আমি কৰাত সুবিধা হ'ব। এতিয়া বাস্তৱ সংখ্যা ক্লাস ক'ত লাগে, 10 লাগে, ক্লাস 10 লাগে। সো এইটো এইকাৰণে ইম্পৰ্টেণ্ট। সো এইটো এতিয়া আমি শিকিম বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ মাজত আৰু কি কি বস্তু থাকে, বাস্তৱ মানে কি ৰিয়েল নাম্বাৰ। ৰিয়েল যেনেকুৱা পৰিৱেশ বুলিলে কওঁ, যদি আমাৰ চাৰিওফালে থকা অৱস্থাকে এটা এটা পৰিৱেশ। ইন সংখ্যাৰ ক্ষেত্ৰত যদি গণিতত আমি ক'ব যাই বাস্তৱ সংখ্যা, আমাৰ চকুৰ আগত সকলোবোৰ দেখা পোৱা সকলোবোৰ সংখ্যাই কি আমাৰ বাস্তৱ সংখ্যা। ওকে, সো বাস্তৱ সংখ্যাৰ মাজত কি কি আছে, আমাৰ স্বাভাৱিক সংখ্যা আছে, পূৰ্ণ সংখ্যা আছে, অখণ্ড সংখ্যা আছে, পৰিমেয় আৰু অপৰিমেয় সংখ্যা আছে। ওকে, সো স্বাভাৱিক সংখ্যাক ন্যাচারাল নাম্বার বুলি ক'ব, তাক আমি এনে দি বুজাম। পূৰ্ণ সংখ্যাক হোল নাম্বার বুলি ক'ব, তাক আমি ডাব্লিউ দি বুজাম। অখণ্ড সংখ্যাক ইন্টিজাৰ বুলি ক'ব, তাক আমি আই দি বুজাম, কেতিয়াবা জেড দিও বুজোৱা হয়। পৰিমেয় আমি কিউ এ দি বুজাও আৰু অপৰিমেয় কিউ ডেছে দি বুজাও। ওকে, এতিয়া স্বাভাৱিক, পূৰ্ণ, অখণ্ড, পৰিমেয়, অপৰিমেয় এই সকলোবোৰে কি আমাৰ বাস্তৱ সংখ্যা। আৰু এই গোটেইখিনি যে আছে, এই গোটেইখিনি আমাৰ কি বাস্তৱ সংখ্যা। আৰু বাস্তৱ সংখ্যা প্লাস এই গোটেইখিনি মিলিয়ে আমাৰ কি এই জটিল সংখ্যা। সো জটিল সংখ্যালৈ আমি নাযাওঁ। জটিল সংখ্যা মানে কি গোটেইখিনি বাস্তৱ, জটিল মানে কাল্পনিক, মানে যিবোৰ সংখ্যা কাল্পনিক, বাস্তৱ আৰু কাল্পনিক একেলগে আমি জটিল সংখ্যা বুলি কওঁ, সেইটো বাদ দিয়া। এই গোটেইখিনি আমাৰ বাস্তৱ সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয়, অপৰিমেয় মিলি আমাক বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা একচুৱেলি আমি সংখ্যাৰ আকাৰত পাওঁ। সংখ্যাৰ আকাৰত থকা পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰে হ'ল বাস্তৱ সংখ্যা। ওকে, এতিয়া আমি এইটো চেপ্টাৰত কি ইম্পৰ্টেণ্ট, এইটো চেপ্টাৰত ইম্পৰ্টেণ্ট হ'ল তোমাৰ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। এই চাৰিটাৰ ডেফিনেশ্যন আমি চাওঁ, তাৰপিছত এক্সাৰসাইজ 1.1 আমি আলোচনা কৰিম। ওকে, এতিয়া আমাৰ আহিব প্ৰথমত স্বাভাৱিক সংখ্যা, ইংলিছত ক'ব ন্যাচারাল নাম্বার, এনে দি বুজোৱা হয়। জাস্ট তোমালোকে টাৰ্মটো মনত ৰাখিবা, ন্যাচারাল নাম্বার মানে স্বাভাৱিক সংখ্যা। এতিয়া চোৱা, গণনা বা হিসাব কৰিবলৈ যিবোৰ চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয় তাক স্বাভাৱিক সংখ্যা বোলে। এতিয়া গণনা বা হিসাব কৰিবলৈ যিবোৰ চিন ব্যৱহাৰ কৰা হয় সেইবোৰে কি স্বাভাৱিক সংখ্যা। যেনে আমাৰ কি থাকিব, গণনা কৰিবলৈ আমাৰ কি লাগিব, 1 লাগিব, 2 লাগিব, 3 লাগিব, 4 লাগিব। এইবোৰে কি গণনা বা হিসাব কৰিলে এইবোৰ আমাৰ চিন ব্যৱহাৰ কৰা হয়, এইবোৰ এটা এটা প্ৰতীক, এইবোৰক কি কোৱা হয় স্বাভাৱিক সংখ্যা। এতিয়া চাও স্বাভাৱিক সংখ্যা স্টার্ট কৰ পৰা হ'ব, 1 2 3 4 এনেকে অসীমলৈ যাই থাকিব। ওকে, অসীম, এইটোক আমাক কি বুলি ক'ব স্বাভাৱিক সংখ্যা, যাক আমি কিহেৰে দি বুজোৱা হয়, এনে দি বুজোৱা হয়। ওকে, এতিয়া চোৱা ন্যাচারাল নাম্বার, যদি আমি স্বাভাৱিক সংখ্যাটো আমি ন্যাচারাল নাম্বার, ন্যাচারাল মানে কি, কিয় ন্যাচারাল বুলি কৈছে, কিয় আমাৰ স্বাভাৱিক বুলি কৈছে, আমি এনে এটা বস্তু ক'লে কিয় মানি লওঁ আমাৰ স্বাভাৱিক বুলি কিয় কৈছে। স্বাভাৱিক এই কাৰণেই হয়, তোমাক যদি আমি হিসাব কৰিবলৈ দিয়া হওঁ তুমি ক'ৰ পৰা ষ্টাৰ্ট কৰিবা, 1 ৰ পৰা ষ্টাৰ্ট কৰিবা।
মই যদি হিসাব কৰো মই কৰ পৰা স্টার্ট কৰিম 1 2 3 4 5 6 এনেকৈ আৰু বেলেগ এটা লৰা বা ছোৱালীক যদি আমি হিসাব কৰিবলৈ দিওঁ ইও কি কৰিব 1 ৰ পৰা স্টার্ট কৰিব 1 2 3 4 এনেকৈ স্টার্ট কৰিব তো সকলোৱে কি কৰিব আমাৰ গণনা বা হিসাব কৰিবলৈ 1 2 3 4 এনেকৈ হিসাব কৰিব সেই কাৰণে মানে it's a natural মানে natural number it's nature okay সেই কাৰণে কিছে natural number অসমীয়াত ক'ব স্বাভাৱিক সংখ্যা এতিয়া গম পালো স্বাভাৱিক সংখ্যা আমাক কিয় কয় সকলোবোৰ মানুহে আমি কি হিসাব কৰিবলৈ হলে 1 ৰ পৰা স্টার্ট কৰিব লাগে সেই কাৰণে আমাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ওকে সো গণনা কৰি বা হিসাব কৰি ওকে আমি 0 পালো এই 0 টো আমি কত বহাম 1 আৰু 2 ৰ মাজত বহাম নেকি 0 আমি 0 টো কত বহাম 0 1 ৰ আগত বহাম 0 1 2 3 এনেকৈ আমি পাম গণনা বা হিসাব কৰি সাপোজ আমি 0 পালো 0 1 2 3 4 এনেকৈ আমাৰ যাব এনেকৈ যাব 5 6 7 8 9 আৰু আছে এতিয়া চোৱা 0 1 2 3 4 5 6 7 8 9 এইকেইটা এতিয়া তোমাক যদি এটা নাম্বাৰ বুলি কোৱা হয় সাপোজ মই 12 লৈছো 1 আৰু 2 এইকেইটাৰ মাজত আছে ওকে এই নাম্বাৰটো এই 1 আৰু 2 এইকেইটা এই টোটাল আমাৰ এতে কেইটা আছে এতে টোটাল অংক আমাৰ 10টা এইকেইটা এটা অংক এই অংক টোটাল 10টা আছে এই 10টা 1 আছে 2 আছে এতিয়া যদি কও 401 4 আছে এতে 0 আছে এতে 1 আছে এতে ওকে যদি কও 1001 ওকে 1 আছে এতে 00 তো আছে 1 আছে ওকে এনেকে আমি সাপোজ আৰু এটা ডাঙৰ নাম্বাৰ লম 5454 এতিয়া 5 আছে 4 আছে 5 আছে 4 আছে 5 আছে 4 আছে ওকে আৰু এটা ব্লেক নাম্বাৰ লও সাপোজ 3252 এতিয়া 3 এতে আছে 2 এতে আছে 5 এতে আছে 2 এতে আছে এতিয়া তুমি যিকোনো এটা নাম্বাৰ লোৱা সব নাম্বাৰ এটুৰ এই 10টা অংকৰ ভিতৰৰ পৰা হ'ব মানে সকলোবোৰ নাম্বাৰ এই 10টা অংকৰ ভিতৰত আহে ইয়াকে আমি কি বুলি কম এইটুক আমি কম হোল নাম্বাৰ মানে ইংলিশত আমাৰ কি ক'ব এইটু পূৰ্ণ সংখ্যা ওকে হোল নাম্বাৰ কি বুলি কয় যিকোনো সংখ্যা যদি আমি লও যিকোনো সংখ্যাই যদি লও এই 10টাৰ পৰা আহিব ওকে এইখিনিক পূৰ্ণ সংখ্যা বুলি কব পূৰ্ণ সংখ্যা আমি কি দি বুজাও w দি বুজাই এই কি সাপোজ 9 ৰ পিছত কি আহিব 10 আহিব ওকে 1 এতে আছে 0 এতে আছে সো 10 এটা পূৰ্ণ সংখ্যা 11 এটা পূৰ্ণ সংখ্যা 12 এটা পূৰ্ণ সংখ্যা এনেকে যায় আমাৰ অসীমলৈ যাব এতিয়া গম পালা পূৰ্ণ সংখ্যা কিয় কয় পৃথিৱীত থকা সকলোবোৰ সংখ্যাই 0 আৰু 9 ৰ মাজত এই 10টাৰ ভিতৰৰ পৰাই লিখা হয় তাৰ বাহিৰে বেলেগ এটাও নাই যদি আমি 13 লিখো 1 আৰু 3 এতে আছে যদি আমি 20 লিখো 2 এতে আছে 0 এতে আছে সো সেই কাৰণে এই 0 ৰ পৰা 9 লৈ কি কোৱা হয় হোল নাম্বাৰ তাৰ পিছতো 10 এটোও হোল নাম্বাৰ হয় কিন্তু 10 এতে আমাৰ ইনক্লুড হৈ আছে এতিয়া আমি পূৰ্ণ সংখ্যা বুজি পালো পূৰ্ণ মানে কমপ্লিট নাম্বাৰটো আমি বুজি পালো কিয় কয় পূৰ্ণ সংখ্যা হোল নাম্বাৰ আমাক কিয় কয় হোল নাম্বাৰৰ পিছত আমাৰ আহিব অখণ্ড সংখ্যা এটো হল অখণ্ড সংখ্যা আই দি বুজোৱা হয় ওকে এটো ইন্টিজাৰ এতিয়া চোৱা এইবোৰ সকলোবোৰ আমাৰ ধনাত্মক হৈ আছে ওকে এতিয়া চোৱা এই সকলোবোৰ আমাৰ ধনাত্মক হৈ আছে যেনেকুৱা 0 1 2 3 এনেকে ক'লে অসীমলৈ যাব এতিয়া আমি ধনাত্মক আছে এতিয়া আমি ঋণাত্মক পাব পাৰো যেনেকুৱা -1 -2 -3 এইবোৰ আমি কেনেকে বহাম এইবোৰ বহাম আমি 0 ৰ আগত আমাৰ হ'ব -1 তাৰ পিছত হ'ব -2 তাৰ পিছত হ'ব -3 এনেকে ইফালেও আমি কি পাম অসীম পাম অসীম মানে আমি -ইনফিনিটি লিখিব পাৰিম তাক আমি কি বুজাব পাৰিম আই বা জেড দি বুজোৱা হয় ওকে এটো এইখিনি
এতিয়া যদি আমি ক'বলৈ যাওঁ আমি এইখিনিৰ পৰা আমাৰ কি হ'ব স্বাভাৱিক সংখ্যা স্বাভাৱিক এইখিনিৰ পৰা আমাৰ হ'ব পূৰ্ণ আৰু এই গোটেইখিনি মিলি আমাৰ কি হ'ব অখণ্ড সংখ্যা অখণ্ড সংখ্যা মনত থাকিব এতিয়া ওকে এতিয়া চাওঁ এতিয়া মাইনাস ধনাত্মক ঋণাত্মক আৰু মাজত 0 এই গোটেইখিনিক আমি কি বুলি কম অখণ্ড সংখ্যা এই অখণ্ড সংখ্যা এতিয়া আমি এটা সংখ্যাৰ আকাৰত বহাম ওকে আমি সংখ্যাৰ আকাৰত বহালে সাপোজ সংখ্যা আমি নাম এটা লাইন ল'ব লাগিব এটো আমি লাইন এটা ললো ওকে এটো আমাৰ লাইন লৈছো তে মাজত আমাৰ কি থাকিব মাজত আমাৰ 0 থাকিব ইফালে 1 থাকিব ইফালে 2 থাকিব এটো 3 থাকিব এটোত আমাৰ 4 থাকিব ইফালে আমাৰ 5 থাকিব এনেকে আমাৰ যাব ইফালে কি থাকিব অসীমলৈ যাব ইফালে -1 -2 -3 -4 -5 এনেকে এনেকে যাব ইফালে ∞ লৈ যাব ইফালে +∞ এটো আমি ইনফিনিটি চেইন বুজাও ওকে এইটো হল আমাৰ সংখ্যা ৰেখা ওকে এই সংখ্যা ৰেখাত 1 ৰ পৰা ইফালে আমাৰ কি স্বাভাৱিক সংখ্যা আমাৰ কি এনে দি বুজোৱা হয় 0 ৰ পৰা এইখিনি লৈ আমাৰ কি হ'ব পূৰ্ণ সংখ্যা এটো 0 ৰ পৰা এইখিনি পূৰ্ণ সংখ্যা এইখিনি আমি w দি বুজোৱা হয় ওকে আৰু এই গোটেইখিনি মিলি আমাৰ কি আছিল এই গোটেইখিনি মিলি আমাৰ ইন্টিজাৰ অখণ্ড সংখ্যা ইন্টিজাৰ I ওকে এটুক আমি এনেকেও লিখিব পাৰিম 0 +-1 +-2 +-3 এনেকে এনেকে আমি লিখিব পাৰিম ওকে এটো আমি বুজি পালো সৰু এটা কনসেপ্ট সংখ্যা ৰেখাত থকা ধনাত্মক আৰু ঋণাত্মক হল আমাৰ কি অখণ্ড সংখ্যাবোৰ আমাৰ এনেকুৱা নহয় কিন্তু 1/2 এটা অখণ্ড সংখ্যা নহয় বা 3/2 এটা অখণ্ড সংখ্যা নহয় এইবোৰ আমি অখণ্ড সংখ্যা বুলি হিসাব নকৰো এতিয়া চাও 0 আৰু 1 ৰ মাজতো আৰু কিছুমান নাম্বাৰ আছে এইবোৰ নাম্বাৰ কি অখণ্ডৰ ভিতৰত নপৰে এইবোৰ হ'ব লাগি হলে 0 1 2 এটা এটা গোট এটা নাম্বাৰ হ'ব লাগিব অখণ্ড হ'ব লাগিব কিন্তু 1/2 অখণ্ড সংখ্যা নহয় 1/2 মানে 1/2 মানে আমাৰ एक्चुअली 0.5 কত থাকিব 0 আৰু 1 ৰ মাজত থাকিব 0 আৰু 1 ৰ মাজত থকা সংখ্যাটো আমাৰ কি অখণ্ড নহয় এতিয়া এই সংখ্যাৰ কাৰণে আমি কি কৰিব লাগিব আমি তাৰ পিছত যাম পৰিমেয় আৰু অপৰিমেয় এতিয়া চোৱা পৰিমেয় সংখ্যা যদি আমি সূত্ৰটো লাগে ডেফিনেশন যদি আমাৰ লাগে যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি তাক পৰিমেয় সংখ্যা বলে যত p, q অখণ্ড সংখ্যা আমি পাই আহিলো অখণ্ড সংখ্যাবোৰ আমাৰ কি এইবোৰ 0 1 2 3 4 -1 -2 -3 এই p q দুটা এই অখণ্ড সংখ্যাৰ যিকোনো হ'ব পাৰে কিন্তু যত আমাৰ q আছে q not equal to 0 q আমাৰ 0 হ'ব নোৱাৰে p 0 হ'ব পাৰে কিন্তু q টো 0 হ'ব না নোৱাৰে ওকে এতিয়া চোৱা পৰিমেয় সংখ্যাৰ ডেফিনেশন p/q আকাৰ এতিয়া চাম p/q আকাৰত এতিয়া তোমালোকে বেলেগ ফালে ক'ব পাৰা যিবোৰ সংখ্যা ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰো সেইবোৰৰ সংখ্যা কি বুলি কয় পৰিমেয় সংখ্যা সাপোজ 1/2 এটো ভগ্নাংশ আকাৰ এটো এটা কি পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা ওকে যত p = 1 আৰু q = 2 হৈ আছে আৰু সাপোজ 3/2 p/q আকাৰত আছে সো এটো এটা কি পৰিমেয় সংখ্যা যত আমাৰ কি p = কিমান হৈছে 3 হৈ আছে আৰু q = 2 হৈ আছে ওকে এতিয়া পৰিমেয় সংখ্যাৰ উদাহৰণ আমি কি ললো হাফ আৰু 3/2 বা 1/5 আমি লব পাৰো और 2/7 আমি লব পাৰো বা 0 আমি লব পাৰো কিয় 0 আমি লব পাৰো এতিয়া চোৱা এইটো বহুত ইম্পৰ্টেন্ট 0 এটা পৰিমেয় সংখ্যা হয় নে নহয় ওকে যিকোনো সংখ্যাৰ তলত আমাৰ কি থাকে এটা 1 থাকে 0 ৰ তলত আমাৰ এটা 1 আছে ওপৰত p তলত হল আমাৰ
কিউ ওকে 0 ক আমি কি লিখিব পাৰিম p বাই কিউ আকাৰত লিখিব পাৰিছো যত p ইকুৱেল টু 0 q ইকুৱেল টু 1 সো 0 এটা কি 0 এটা কি আমাৰ পৰিমেয় সংখ্যা আমি যদি ক'বলৈ যাওঁ ওকে সো 0 এটা আমাৰ কি সংখ্যা হল পৰিমেয় সংখ্যা হল ওকে সো 0 এটা কি পৰিমেয় সংখ্যা আমি যদি কওঁ 0 এটা পৰিমেয় সংখ্যা হয় নে নহয় yes 0 এটা পৰিমেয় সংখ্যা যত p ইকুৱেল টু 0 q ইকুৱেল টু 1 ওকে এতিয়া সব পৰিমেয়ৰ পিছত আমাৰ আহিব অপৰিমেয় এটো পৰিমেয় সংখ্যা আৰু আমি অপৰিমেয় সংখ্যা যত পৰিমেয় সংখ্যাবোৰ আমি p বাই q আকাৰত লিখিব পাৰো অপৰিমেয় সংখ্যাবোৰ p বাই q আকাৰত লিখিব নোৱাৰো আকাৰত প্ৰকাশ কৰিব নোৱাৰো প্ৰকাশ কৰিব নোৱাৰো ওকে যিবোৰ সংখ্যা p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি হেবোৰ কি অপৰিমেয় আমি সাপোজ √2 √3 √5 √10 এইবোৰ এটা এটা অপৰিমেয় সংখ্যা তাৰ বাহিৰে পাই এটা অপৰিমেয় সংখ্যা ওকে সো অপৰিমেয় আমি q ডেসিডি আমি বুজোৱাম এইবোৰ এটা এটা অপৰিমেয় সংখ্যা এতিয়া পৰিমেয় আৰু অপৰিমেয় মিলি আমি এতিয়া পাম আমি বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা আমাক আৰে দি বুজোৱা হয় বাস্তৱ সংখ্যা ডেফিনেশন আমাৰ কি হ'ব পৰিমেয় প্লাস অপৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ কি হ'ব বাস্তৱ সংখ্যা ওকে সো পৰিমেয় প্লাস অপৰিমেয় সংখ্যা আমাৰ কি হ'ব বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা প্লাস অপরিমেয় সংখ্যা ইকুয়াল টু বাস্তব সংখ্যা ওকে এতিয়া পৰিমেয় সংখ্যাবোৰ সংখ্যা ৰাখা থকা সকলোবোৰ সাপোজ এটা আমাৰ সংখ্যা ৰাখা মাজত 0 ইফালে 1 ইফালে 2 ইফালে 3 ইফালে 4 এনেকে আমাৰ যাব ইফালে -1 ইফালে -2 -3 -4 ইফালে আমাৰ যাই থাকিব এই সংখ্যা ৰাখাত থকা পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ বাস্তৱ সংখ্যা এটা চ অপৰিমেয় সংখ্যা যেনেকৈ আমি √2 পালো √2 ৰ ভ্যালু হল 1.41 এতিয়া বাস্তৱ সংখ্যা ৰেখাত আছে ওকে এই √2 টো আমাৰ সংখ্যা ৰেখাত আছে না নাই এটা আমি চেক কৰিম 1.41 মানে 1 আৰু 2 ৰ মাজত থাকিব এতে হল 1.41 মানে আমাৰ এইখিনি মাজত থাকিব 1.41 যেটো আমাৰ √2 সো √2 টো এটা কোড আছে সংখ্যা ৰেখাত আছে সো সংখ্যা ৰেখাত থকা পৰিমেয় আৰু অপৰিমেয় সংখ্যা হল আমাৰ কি বাস্তৱ সংখ্যা ওকে সো বাস্তৱ সংখ্যাৰ এটো ডেফিনেশন এতিয়া আমি এক্সারসাইজ কৰিব পাৰো এতিয়া আমি কি নাম্বার পালো স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা সব পালো স্বাভাৱিক সংখ্যা 1 2 3 পূৰ্ণ সংখ্যা 0 1 2 3 এনেকে যাব অখণ্ড সংখ্যা 0 +-1 +-2 পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হল পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা হল √2 √3 √5 √10 আৰু পাই বুলি আমি ক'ব পাৰিম যিবোৰ অপৰিমেয় সংখ্যাৰ উদাহৰণ √2 √3 √5 √10 আৰু পাই আৰু বেলেগ বেলেগ বহুত আছে ওকে এতিয়া আমি এক্সারসাইজ 1.1 সমাধান কৰিম ওকে অনহিলেনি 1.1 ৰ প্ৰথম কোশ্চেন যেটো আছে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p বাই q আৰ্হিত ইয়াত p q অখণ্ড সংখ্যা আৰু q not equal to 0 আকাৰত প্ৰকাশ কৰিব পাৰিনে এতিয়া প্ৰথম কোশ্চেনটোত মই এতেও লিখিব পাৰিম ওকে এতে লিখি দিছো ফাৰ্স্ট কোশ্চেন শূন্যটো পৰিমেয় সংখ্যা হয়নে আমি এনসারত লিখিম হয় কাৰণটো আমি দিব লাগিব কাৰণটো আমি দিম 0 equal to 0 by 1 0 ৰ তলত এটা 1 থাকে 0 equal to 0 1 আকাৰত আমি প্ৰকাশ কৰিব পাৰি আকাৰত প্ৰকাশ কৰিব
পাৰি য'ত আমি কি লিখিব লাগিব য'ত p equal to 0 আৰু q equal to 1 এইটো এনসার আমাৰ ওকে সো ফার্স্ট কথা শূন্য এটা পৰিমেয় সংখ্যা হয় নে নহয় হয় কাৰণ শূন্যক আমি 0/1 আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p equal to 0 আৰু q equal to 1 ওকে তাৰ পিছত 2 নম্বৰ কোশ্চেন আছে 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা এতিয়া চোৱা 3 আৰু 4 ৰ মাজত থকা একচুয়ালি মানে আনলিমিটেড পৰিমেয় সংখ্যা আছে তাৰ মাজত আমি ছয়টা পৰিমেয় সংখ্যা যেতিয়া আমাৰ ছয়টা পৰিমেয় সংখ্যা ওলাব লাগে তেতিয়া আমি সাপোজ 3 ৰ তলত কি আছে 1 এটা আছে ওকে যেতিয়া আমাৰ পৰিমেয় সংখ্যা ছয়টা লাগে তেতিয়া 6 plus 1 দি তলে আৰু উপৰে আমি 6 plus 1 equal to 7 তলে আৰু উপৰে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো 7 7 আমাৰ ক্যান্সেল গলে 3/1 এ থাকিব সো তলে উপৰে 7 এ দি আমি পূৰণ কৰিম এতিয়া আমি কোশ্চেন নাম্বার 2 সলিউশন ইয়াত আমি কি লিখিব পাৰি ইয়াত 3 equal to 3/1 আমি লিখিব পাৰিম যেতিয়া আমাৰ কেইটা পৰিমেয় সংখ্যা লাগে 6টা 6 plus 1 equal to 7 এই 3 লগত তলে উপরে দুইটা লগত আমি 7 পূরণ কৰিম কিমান পাম 3 7 গুণ 21 7 into 1 7 আৰু এটা কি আছে 4 আছে 4ক আমি কি লিখিব পাৰিম 4/1 ওকে তলে উপরে কিমান কৰিম 7 তলে উপরে যেতিয়া 7 আমি পূরণ 4 7 গুণ 28/7 এতিয়া চোৱা এই দুটা আমি ভগ্নাংশ পালো এই দুটা আমি পৰিমেয় সংখ্যা এই দুটা পৰিমেয় সংখ্যাৰ মাজত আমি কেইটা পৰিমেয় সংখ্যা আৰু লিখিম ছয়টা পৰিমেয় সংখ্যা লিখিম এতিয়া 20 আৰু 21 ৰ মাজত ছয়টা লাগে আমাৰ 21 ৰ পিছত কিমান হ'ব 22 হ'ব এটা 23 হ'ব এটা 24 হ'ব এটা 25 26 27 হ'ব এটা ওকে সো এইটো 27 টো এটো নদৰেল তে ধৰিবই লাগিব নহলে এটা লাইন নহলে ভাল নেদেখি সো 26 এর পিছত আমাৰ কি হ'ব 27 ওকে এতিয়া তলত কি আছে 7 আছে সো 7 আমাৰ দিব লাগিব এটো নেদিলে কমপ্লিট নহব 7 গোটে কেটাৰ তলত আমাৰ 7 দিব লাগিব সো 3 আৰু 4 ৰ মাজত ছটা পৰিমেয় সংখ্যা হল 22/7 23/7 24/7 25/7 26/7 27/7 এতিয়া তোমালোকে লিখিবা কেনেকে লিখিবা সলিউশন ইয়াত 3 equal to এইখিনি 4 equal to এইখিনি 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা হল এটো आंसर আমাৰ ওকে এতিয়া নেক্সট আমি 3 সাম 3 যেতিয়া সাম 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা আমাক কিমান লাগে পাঁচটা 5 plus 1 equal to 6 এই 6 তলে উপরে আমি পূরণ করিম এটুৰ লগতো তলে উপরে আমি পূরণ কৰি যেটো হয় সেই সংখ্যা দুটাৰ মাজত আমি কি কৰিম পৰিমেয় সংখ্যা কেটা আমি উলাই দিম এতিয়া আমি ডাইৰেক্ট লিখিব পাৰিম 3 ৰ সলিউশন ইয়াত আমাৰ 3/5 আছে পাঁচটা লাগে তো তলে উপরে 6 এ দি আমি পূরণ কৰি দিলো 3 into 6 18 5 into 6 13 আৰু 4/5 আছে 4 into 6 5 into 6 4 into 6 equal to 24 5 into 6 30 তে 80 আৰু 20 ৰ মাজত পাঁচটা নাম্বার আছে না নাই আছে ওকে 80 ৰ পিছত কিমান আছে 19/13 20/30 21/30 22/30 আৰু এটা আছে 23/30 এই যে পাঁচটা আমাৰ হল এই পাঁচটা পৰিমেয় সংখ্যা এইটোৱে আমাৰ आंसर এতিয়া একেবারে ইজি যেটো থাকিব যেকেটা লাগিব তাতকে এটা বেছি সংখ্যাৰে আমি তলে উপরে পূরণ কৰিম তাৰ পিছত আমি পাঁচটা লাগে ছয়টা লাগে সাতটা লাগে আমি উলাই দিম ওকে এতিয়া নেক্সট আমি 4 নম্বৰ সাম 4 নম্বৰত কি কৈছে 4 নম্বৰত কৈছে তলৰ উক্তিসমূহ হসানে মিছা আমাক লিখিব দিছে তলৰ উক্তিসমূহ হসানে মিছা লিখা উত্তৰসমূহত সমৰ্থনত যুক্তি উল্লেখ কৰিবা এতিয়া কি কৈছে হসা মিছা তো আমি গম পাম প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হসা হয় না নহয় যদি হসা হয় কিয় যদি নহয় কিয় ওকে তো এইখিনি আমি চাব লাগিব
এতিয়া চোৱা এইখিনি যে আমি নোটস কৰিলে এই নোটসখিনি এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনত এটা হোৱাটসঅ্যাপ গ্ৰুপ থাকিব সেই হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বা জয়েন হলে এই গ্ৰুপটোত মই এইটো পিডিএফ পুৰা পঠাই দিম তোমালোকে চাব পাৰিবা এতিয়া 4 ৰোমান 1 ৰোমান 1 কি কৈছে সকলোবোৰ স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে নহয় আমাৰ কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া চোৱা স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় এতিয়া স্বাভাৱিক সংখ্যা হল 1 2 3 এনেকে আৰু পূৰ্ণ সংখ্যা হল 0 1 2 3 এতিয়া চোৱা এটো হল আমাৰ n স্বাভাৱিক সংখ্যা এটো হল আমাৰ হোল নাম্বাৰ ওকে এতিয়া প্ৰথমটো প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা কিয়নো পূৰ্ণ সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যা আছে ওকে যেনেকুৱা পূৰ্ণ সংখ্যা 0 1 2 3 এনেকে আছে তো 1 ৰ পৰা আমাৰ কি স্বাভাৱিক সংখ্যা সো এটো হসা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আচ্ছা অখণ্ড সংখ্যাৰ মধ্যে -1 -2 আছে কিন্তু পূৰ্ণ সংখ্যাত কি অকল 0 ৰ পৰা স্টাৰ্ট হয় কিন্তু এই -1 -2 পূৰ্ণ সংখ্যা নহয় সো এটো মিছা কথা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া পৰিমেয় মানে 3/2 এটা পৰিমেয় 1/2 এটা পৰিমেয় কিন্তু 3/2 1/2 এটা পূৰ্ণ সংখ্যা হয় জানো নহয় সো এইটো মিছা একেটা আমি লিখিম কেনেকে আমি এনেকে লিখিম কোশ্চেন নাম্বার 4 ৰোমান 1 হসা কাৰণ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত আটাইবোৰে স্বাভাৱিক সংখ্যা আমাৰ এটো হল স্বাভাৱিক সংখ্যা আৰু এটো হল পূৰ্ণ সংখ্যা এতিয়া পূৰ্ণ সংখ্যাৰ ভিতৰত আমাৰ কি আছে স্বাভাৱিক সংখ্যা আছে সো এটো হসা 2 নম্বৰটো মিছা কাৰণ -2 এটা অখণ্ড সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যাবোৰ ঋণাত্মক নহয় ওকে এই কাৰণে এটো মিছা 3 ৰোমান 3 টো মিছা কাৰণ 3/2 বা -2/9 আদি পৰিমেয় কিন্তু পূৰ্ণ সংখ্যা নহয় ওকে সো এনেকে লিখিব লাগে তোমালোকে চাই লিখি লবা ওকে এইটো ভিডিও আজিৰখিনি তাৰ পিছৰ ভিডিও আমি √2 √3 সংখ্যা ৰাখাত কেনেকৈ অৱস্থান কৰিব লাগে তাৰ পিছত 1.2 টো আমি শিকিম